প্ৰকৃতিপ্ৰেমী মঞ্চই দুষ্প্ৰাপ্য কাছৰ পোৱালি উদ্ধাৰ কৰি আকাশীগংগাত মুক্ত কৰি দিয়ে। মৰিগাঁও প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ প্ৰশংসনীয় পদক্ষেপ। প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত পুনৰ এবাৰ সজাগতাৰ পৰিচয় দিলে প্ৰকৃতিপ্ৰেমী মঞ্চ অসম নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। দেওবাৰে সংগঠনটোৰ উদ্যোগত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ পোৱালি উদ্ধাৰ কৰি ঐতিহাসিক বটদ্ৰৱা থানৰ পবিত্ৰ আকাশীগংগাত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে মুক্ত কৰি দিয়া হয়। জানিব পৰা মতে প্ৰকৃতিপ্ৰেমী ৰতন মেধিৰ নেতৃত্বত সোণোৱাবৰী ৰেল ষ্টেচনৰ সমীপৰ পৰা এই দুষ্প্ৰাপ্য কাছৰ পোৱালিটো উদ্ধাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত প্ৰকৃতিপ্ৰেমী মঞ্চৰ সদস্যসকলে কাছটোৰ সুৰক্ষাৰ স্বাৰ্থত আৰু ইয়াক উপযুক্ত পৰিৱেশত বসবাস কৰিবলৈ দিয়াৰ উদ্দেশ্যে শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ আকাশীগংগাত মেলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰকৃতিপ্ৰেমী মঞ্চৰ এজন বিষয়ববীয়াই কয় যে সংগঠনটোৱে দীৰ্ঘদিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত বন্যপ্ৰাণী সংৰক্ষণৰ কাম কৰি আহিছে। কেৱল কাছই নহয়, বিভিন্ন সময়ত উদ্ধাৰ কৰা সৰ্পজাতীয় প্ৰাণীসমূহকো তেওঁলোকে উপযুক্ত জলাশয় বা আৰ্দ্ৰভূমিত মুকলি কৰি দিছে। ইয়াৰ উপৰিও পক্ষীকুলৰ বংশবৃদ্ধিৰ বাবে বিভিন্ন গছত কৃত্ৰিম চৰাইৰ বাহ নিৰ্মাণ কৰি এক আদৰ্শ দাঙি ধৰিছে। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংগঠনটোৱে ৰাইজক বৃক্ষৰোপণৰ প্ৰতি আহ্বান জনায়। তেওঁলোকৰ মতে গছে দিয়ে শীতল ছাঁ আৰু দিয়ে সুবিমল বাঁহ। সেয়ে পৃথিৱীখন বাসযোগ্য কৰি ৰাখিবলৈ হ'লে প্ৰতিগৰাকী ব্যক্তিয়ে অন্ততঃ এটাকৈ হ'লেও গছপুলি ৰোপণ কৰা উচিত। নতুন প্ৰজন্মক প্ৰকৃতিৰ প্ৰতি মৰমীয়াল আৰু সচেতন কৰি তোলাটোৱেই সংগঠনটোৰ অন্যতম লক্ষ্য। সকলোকে নমস্কাৰ জনাইছোঁ। আমি মৰিগাঁৱৰ প্ৰকৃতিপ্ৰেমী অসমৰ মঞ্চৰ পৰা আহিলোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে প্ৰকৃতিপ্ৰেমী অসমৰ দ্বাৰা কেনেধৰণে বছৰটোত বন্য প্ৰাণী ৰক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ আছে আপোনালোকে সকলোৱে ইতিমধ্যে জ্ঞাত। আজিও তদ্ৰূপ আমি এটি দুষ্প্ৰাপ্য কাছ পোৱালি লৈ আহি আজি প্ৰকৃতিপ্ৰেমী মঞ্চৰ সমূহ সতীৰ্থৰ সৈতে এই আকাশীগংগাত আমি এৰিছোঁ আৰু ই এক আদৰ্শ হৈ ৰ'ব বুলি আমি অনুভৱ কৰিছোঁ। আপোনালোকে জানি ভাল পাব, আমাৰ প্ৰকৃতিপ্ৰেমী মঞ্চৰ সতীৰ্থ ৰতন মেধি ডাঙৰীয়াই জাগিৰোডৰ ৰেল কৰ্মচাৰী হৈ তাতেই ৰেলৰ ট্ৰেকত কাছ পোৱালিটো উদ্ধাৰ কৰি লৈ আহি আমাক অৰ্পণ কৰিছিলে আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ হৈ আমি আজি ইয়াতে এৰিবলৈ আমি সুবিধা পালোঁ। লগতে আমি সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন কৰিলোঁ। খুব ভাল লাগিছে, এক নান্দনিক অতুলনীয় দৃশ্য। ই আমাৰ বাতাবৰণ সঁচাকৈ পৰিৱৰ্তন কৰিছে, আধ্যাত্মিক দিশলৈ আমাক ৰূপান্তৰিত কৰিবলৈ সমৰ্থ হৈছে। এই চেগতে মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আমাৰ এই কাছ পোৱালিটো যেনেধৰণে আমি ৰক্ষণ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছোঁ, অনাগত দিনত ৰাইজেও প্ৰত্যেক ব্যক্তিয়েই বন্যপ্ৰাণী ৰক্ষাৰ ক্ষেত্ৰত যেন অগ্ৰণী ভূমিকা লয় তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আজিৰ এই কাৰ্যসূচীত ৰতন মেধিৰ লগতে সংগঠনটোৰ কেইবাগৰাকীও সক্ৰিয় সদস্য উপস্থিত থাকে। তেওঁলোকৰ এই প্ৰশংসনীয় পদক্ষেপ এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।